আমি গোৰ্খা ড্ৰেছ পিন্ধিছো ওয়াও ধুনীয়া লাগিছে দে ধুনীয়া লাগিছে লাইনত কিয় অহাৰ পিছত ফাইনেলি আমি ৰোপৱে উঠিবলৈ লৈছো ৰোপৱে এলে পাৰিবা নে কৰিবলৈ Jadi nasa mo na sa ulo mo na sa. Eko na mo na sa. Eko na. Wala isa sa gano'n. Ito lagi. Wow, মজা। খুব সুন্দৰ পৰিবেশটো। আমাৰ গাড়ী আহি 8500 ফুটৰ ওপৰ পালেহি টাইগাৰ হিল চাবৰ কাৰণে। Wow! ইমান ধুনীয়া লাগিছে চোৱা। Itu Japanese temple. Good morning সকলোকে আজি আমাৰ দাৰ্জিলিঙত সেকেন্ড দিন এতিয়া ৰাতিপুৱা বাজিছে 3:38 হৈছে আমি উঠি মেলি ৰেডি হৈছো টাইগাৰ হিল চাবৰ কাৰণে এয়া ইছমান ধুনীয়াকৈ শুই আছে আৰু প্ৰথমতে আমি ৰেডি হৈ লওঁ তাৰপৰা তাক জগাম তেওঁ ব্ৰাছ কৰি আছে ধুনীয়াকৈ এয়া চাওকচোন ৰাতিৰ ভিউটো ইমান ধুনীয়া দেখিবলৈ ৰাতি দাৰ্জিলিংখন ইমান ধুনীয়া লাগিছে দেখিবলৈ চাওক অকণমান আপোনালোকক ভিউটো দেখাই দিলো আমাৰ ৰুমৰ পৰা আমি ৰেডি হৈ গলো টাইগাৰ হিল চাবৰ কাৰণে তেওঁলোকো ৰেডি হ'ল আমি গাড়ী আহিব এতিয়া যাবৰ কাৰণে তেওঁলোক দুইজনো ৰেডি হৈ আছে একে ড্ৰেছ পিন্ধিছে বাপেক পুতেক দুইজনে মই এজো কুৰ্তি পিন্ধিছো আজি এটো বেক লৈছে লগত ধুনীয়াকৈ আমি ৰেডি হৈ মিলি গাড়ীত আহি আছো ওলাই এয়া হন্তু বহি আছে তেওঁ আগত বহিছে আমাৰ গাড়ী আহি 8500 ফুটৰ ওপৰ পালেহি টাইগাৰ হিল চাবৰ কাৰণে ইয়াতে বহুত বেছি গাড়ীৰ জাম লাগিছে আমি অকণমান খোজকাঢ়ি আহিছো আমি আহি টাইগাৰ হিল পাই গলো হে এয়া চাওক টাইগাৰ হিলৰ পৰিবেশটো দাৰ্জিলিং আহি যেতে টাইগাৰ হিলটো আপোনালোকক নেদেখা আন্ধাৰুৱা হৈ ৰব সেইবাবে বহুত কষ্ট কৰি আহি পাই গলো হে ড্ৰাইভাৰজনে কৈ আহিছে আপোনালোকৰ বহুত কপাল ভাল আজি 15 দিন মানৰ মূৰতহে আজি দেখা দিছে যেহেতু ইয়াত ডাৱৰ হৈ থাকে যিসকলেতো আহিছে দেখিছে কিন্তু যিসকল অহা নাই অন্তত ঘৰতে আমাৰ ভিডিঅ'টো চাই আপোনালোকে উপভোগ কৰিব পাৰিব কোন কেনেকুৱা লাগিছে ভাল লাগিছে ইমান ধুনীয়া লাগিছে চোৱাচোন ভিউটো ইমান মানুহৰ সমাগম চাওক সানৰাইজ চাবলৈ মানুহৰ পৰা ভিৰ হৈ গৈছে কি সুন্দৰ পৰিবেশটো চাওকচোন বেলিটো ওলালে কিন্তু ডাৱৰে অলপকৈ ঢাকি ৰাখিছে ইমান ধুনীয়া লাগিছে চোৱা সঁচাকে চাবলগীয়া দৃশ্য কিন্তু দেই ইমান ধুনীয়া লাগিছে চোৱা আমাৰো ভাগ্য লগতে আপোনালোকৰো ভাগ্য ইমান ধুনীয়াকৈ যে আপোনালোকক দেখুৱাব পাৰিছো বেলিটো চোৱা আকৌ ইমান ধুনীয়াকৈ ওলাই আহিছে চোৱা ইমান ধুনীয়া বৰ্তমান আমি টাইগাৰ হিল চাই আহি পেলাই আমি গোম মনেষ্ট্ৰী পালোহি আমি তালৈ সোমাই আহিছো এয়া চাওক যথেষ্ট মানুহৰ সমাগম হৈ আছে তেওঁলোকো গৈ আছে আৰু ইছৰ মানুহ গৈ আছে গোম মনেষ্ট্ৰীৰ পৰা বাহিৰে বাহিৰে আমি বাটাচিয়া লুপ চাবলৈ আহিলো চাওকচোন বাটাচিয়া লুপৰ ভিউটো কি মজা লাগিছে ইয়াতে আপোনালোকে দাৰ্জিলিঙৰ যিটো গোৰ্খা ড্ৰেছ সেই ড্ৰেছটো পিন্ধিব পাৰে ইয়াতে মানুহ ৰখি থাকে পিন্ধাই দিবৰ কাৰণে আমি এতিয়া গোৰ্খা ড্ৰেছ পিন্ধিবলৈ আহি আছো গোম মনেষ্ট্ৰীৰ পৰা ওচৰতে হয় বাটাচিয়া লুপটো এয়া চাওক আমি গোৰ্খা ড্ৰেছ পিন্ধিছো এতিয়া এওঁ পিন্ধিব
কিছুমানে পিন্ধি ল'লে ধুনীয়াকে এতিয়া তেওঁ পিন্ধিব ধুনীয়া লাগিছে তোমাৰখন সকলো মানুহ ড্ৰেছ পিন্ধাত ব্যস্ত হৈ আছে এয়া চাওক আই লাভ দাৰ্জিলিং ইয়াতে আমি ড্ৰেছ পিন্ধিলোহি তেওঁ পিন্ধিলে ইছৰ মানুহেও পিন্ধিলে চাই ফেলে ৱাও ধুনীয়া লাগিছে দেই ধুনীয়া লাগিছে বাতাসা লুপৰ পৰা আমি ডাইৰেক্ট ৰুমলৈ গ'লো ৰুমত ফ্ৰেছ হৈ কাপোৰ চাপোৰ আটাইকেইজনে চেঞ্জ কৰি পেলাই এতিয়া টয় ট্ৰেইনত উঠিবৰ কাৰণে ইয়ালৈ আহিলোঁ টয় ট্ৰেইনৰ ৰেলৱে ষ্টেচনৰ পৰা ভিউটো আপোনালোকক দেখাইছোঁ চাওকচোন ইমান ধুনীয়া আমি টয় ট্ৰেইনত ঠিকলানি বহি ল'লো দাৰ্জিলিং আহিলেতো টয় ট্ৰেইনত নোঠোৱাকেতো যাবই নোৱাৰি এজনৰ 1500 টকাকে লৈছে আমাক 2 ঘণ্টামান ঘূৰাইছে গোটেই দাৰ্জিলিংখন টয় ট্ৰেইনৰ পৰা ঘূৰি অহাৰ পিছত ষ্টেচনৰ ওচৰতে থকা এখন ৰেষ্টুৰেণ্টত আমি খাবলৈ আহিলোঁ ইয়াতো খানাটো খুব বেছি ধুনীয়া আছিল আমি টয় ট্ৰেইনৰ পৰা গোটেই দাৰ্জিলিংখন ঘূৰি পেলাই নি টেনজিং ৰক চাবলৈ আহিলোঁ পাথৰটোৰ নাম টেনজিং ৰক উঠিব পাৰি মোৰ কিন্তু ভয় লাগিলে উঠিবৰ কাৰণে এই অকণমানি ছোৱালীজনী উঠিছে তাকে অকণমান চালোঁ আমি মজা লাগিছে ভিউটো দেখি এতিয়া আমি আহি টি গাৰ্ডেন পালোহি ৱাও এটিকলি দুটিপাত গন্ধ ইমান ধুনীয়া দাৰ্জিলিংখন চাহপাতৰ কাৰণে বিখ্যাত বিশেষকে ইমান ধুনীয়া চাহ বাগানবিলাক দেখিবলৈ পৰিৱেশটো একেবাৰে শীতল হৈ আছে পাহাৰৰ ৰাণী দাৰ্জিলিং চাহপাতে পাহাৰে ভৰপূৰ হৈ আছে ৱাও মজা খুব সুন্দৰ পৰিৱেশটো কেনেকুৱা লাগিছে ভাল লাগিছে মজা বতাহ মাৰিছে ন ঠাণ্ডা বতাহ কুল আৰু ভিউটো চোৱা না বৰকে নাযাবা শুন কৰিবা কেনেবাকে চাহপাতৰ মাজে মাজে সৰু সৰু ৰাস্তা আছে তললৈ যাব পৰাকৈ চাই মেলি আমি ৰোপৱে কাৰণে আহিলো যি দীঘল লাইন হৈ আছে ৰোপৱে উঠিবৰ কাৰণে ৰোপৱেত উঠি পেলাই দাৰ্জিলিঙৰ গোটেই ভিউটো উপভোগ কৰিব পাৰি এয়া চাওক এখন আহি আছে আমিও লাইনত থিয় হৈ আছো এয়া সকলো ধুনীয়াকে লাইন পাতি আছে বোলা ফাইনেলি আমি ৰোপৱেত উঠিবলৈ লৈছো অকণমান ভয় লাগিছে তথাপিও ভাবিলে আমিও চাওঁ লগতে আপোনালোককো
দাৰ্জিলিংখন দেখাওঁ ওপৰৰ পৰা অকণ পাপাক ধৰি ল'বা পাৰিবা নে কৰিবলৈ ভয় লাগিছে চাগে তোমাৰ ভয় নকৰিবা একো নহয় পাৰিম আপোনালোকে উপভোগ কৰক দাৰ্জিলিঙৰ ওপৰৰ পৰা ভিউটো সম্পূৰ্ণ দাৰ্জিলিংখন ধুনীয়াকে ওপৰৰ পৰা ভিউটো আপোনালোকক দেখাই দিছো মজা লাগিছে কিন্তু ন ৰাস্তাবিলাক চোৱা ইমান ধুনীয়া লাগিছে অপৰা পপৰা পাহাৰৰ ৰাস্তা আজি বতৰটো বৰ ধুনীয়া সেইবাবে বৰ ধুনীয়াকৈ দেখা পাইছো বতৰ ডাৱৰীয়া হৈ থাকিলে গোটেইখিনি ডাৱৰ ডাৱৰ হৈ থাকে যে ভালকে দেখা পোৱা নাযায় এইফালে ৰ'দ দি আছে চোৱা ইমান ধুনীয়া লাগিছে ৱাও এইখন এখন ৰূপৱে পাৰ হৈ গৈছে আমি এনেকুৱা এখন উঠি উঠি আহি আছো এখন পাৰ হৈ গৈছে দেখাই দিছো আপোনালোকক এয়া চাহপাত খাই আছে ইমানখিনি চাহপাত উঠাব মানে চাগে বহুত লাগে ন ৰূপৰ পৰা আমি নামিলো নামি পেলাই ইয়াতে ভিউ পইণ্ট আছে বোলে চাবৰ কাৰণে আহিছো আমি কেনেকুৱা লাগিলে ৰূপত উঠি মজা লাগিলে ন গোটেই দাৰ্জিলিংখন আমিও চাইছো ওপৰৰ পৰা আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰে আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই ৰূপত উঠি পেলাই আমি বাহিৰে বাহিৰে ইষ্ট পকৰা আৰু জাপানিজ টেম্পললৈ আহিলো ভাবিলো আপোনালোককো অকণমান দেখাই দিওঁ এইটো জাপানিজ টেম্পল এয়া চাওক তেওঁলোকে এয়া কিবা পূজা কৰি আছে পৰিৱেশটো একেবাৰে ঠাণ্ডা হয় টেম্পল ভাগটো যথেষ্ট ডাঙৰ হয় ওপৰলৈকে আছে এনেধৰণে ওপৰলৈ উঠি যাব লাগিব
জাপানীজ টেম্পলৰ পৰা বাহিৰে আমি হোটেল ৰুমলৈ আহিলো। ইয়াতে আমি অকণমান ফ্ৰেছ হৈ ল'লো। অলপ সময় ৰেষ্ট লৈ আমি ৰাতি আকৌ মল ৰোডলৈ বুলি ওলাই আহিলো। মল ৰোডৰ পৰিৱেশটো উপভোগ কৰিলো। ইয়াতে ধুনীয়াকৈ বহিব পৰা ঠাই আছে। বহি লৈ পেলাই আমি অকণমান সময় জিৰণি ল'লো। ইয়াৰ পৰা বাহিৰে আমি ভাত খাবলৈ আহিলো। খাহী মাংস আৰু লোকেল মুৰ্গীৰে ধুনীয়াকৈ ভাত সাজ খাই আমি হোটেল ৰুমলৈ গ'লো। আমি তৃতীয় দিনা ফুৰাৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত পাব। আজিলৈ বাই।